বুঢ়াচাপৰি বনাঞ্চলত সাংবাদিকলৈ চোঁচা বেদখলকাৰী হাতত লাঠি জোং লৈ কেমেৰা ভাঙিবলৈ উদ্যত মহিলাসহ বেদখলকাৰীৰ দল শোণিতপুৰৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত বৃহৎ উচ্ছেদ অভিযান ৬,২০০ বিঘা মাটিত ৭ শতাধিক পৰিয়ালক উচ্ছেদৰ লক্ষ্য একালত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দুষ্প্ৰাপ্য উলুমৰা পক্ষীৰ বাবে বিখ্যাত শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য এতিয়া বেদখলকাৰীৰ কবলত বাঘেটাপু আৰিমাৰী আৰু জামুকতল চৰত মুঠ ৭১০টা পৰিয়ালক উচ্ছেদৰ লক্ষ্যৰে পুৱাই অভিযান আৰম্ভ কৰিলে জিলা প্ৰশাসনে এমাহৰ পূৰ্বে বেদখলকাৰীক জাননী জাৰি কৰা হৈছিল কিন্তু চেষ্টাই আঁতৰি নগ'ল বেদখলকাৰী পৰিণতি বুঢ়াচাপৰি বনাঞ্চলত চলিল প্ৰশাসনৰ বুলডোজাৰ দুবছৰ পূৰ্বেও একেটা স্থানতে চলিছিল উচ্ছেদ অভিযান কিন্তু বৈদ্যুতিন তাঁৰৰ বেৰা দিয়াৰ পাছতো চৰকাৰী বনাঞ্চলত পুনৰ কেনেকৈ গাঁও স্থাপন কৰিছিল বেদখলকাৰী স্থানীয় লোকৰ সন্দেহ বেদখলকাৰীৰে হয়তো বুজাবুজি আছিল সমীপৱৰ্তী আৰিমাৰী বন শিবিৰ হয় আচলতে যি দেখিছোঁ আজি দুবছৰ আগতে ইয়াত উচ্ছেদ কৰা হৈছিলে প্ৰথমবাৰ আৰু এইবাৰ কিন্তু দ্বিতীয়বাৰ উচ্ছেদ কৰা হৈ আছে আৰু যিহেতু দেখা যায় যি আৰিমাৰী যি বন শিবিৰ আছে বন শিবিৰৰ প্ৰায় 1 কিলোমিটাৰ নিলগতে আছে এটা গাঁও আছে এটা বহুত বৃহৎ গাঁও ক'ব লাগিব আৰু ইয়াত খেতি বাতি কৰি আছে এতিয়া কথা হ'ল যিহেতু আগতে ফেন্সিং দিয়া হৈছিলে বৈদ্যুতিক তাঁৰ দিয়া হৈছিলে এই বৈদ্যুতিক তাঁৰ দিয়াৰ পিছতো কেনেকৈ এই সাধাৰণ লোক কেনেকৈ ভিতৰত সোমাব পাৰিলে এইটো এটা ডাঙৰ কথা ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে আবণ্টিত প্ৰায় ৬,২০০ বিঘা মাটিত ঘৰ সাজি খেতি কৰি আহিছিল ৭ শতাধিক বেদখলকাৰী পৰিয়াল স্থানীয় ৰাজচক্ৰ বিষয়াগৰাকীয়ে ক'লে আমাৰ গাড়ীৰ পৰা আৰম্ভ কৰি জেচিবি ক্ৰেন চব যিখিনি আছে চব আহি হৈ গ'ল লেবাৰ ফ'ৰ্চ আহিছে 300 পুলিচ ফ'ৰ্চ 300 হ'ব আৰু বাকী লেবাৰো 100 হ'ব আৰু জেচিবি প্ৰায় 36 আছে ট্ৰেক্টৰো প্ৰায় সিমানখিনিয়ে হ'ব মেইনলি বেছিভাগ কৃষিভূমি আছে এফালৰ পৰা তছনছ কৰি দিয়া হ'ল বেদখলকাৰী স্থাপন কৰা কৃষিপথাৰ বাগিচা বাসগৃহ 300 আৰক্ষী জোৱান 100 গৰাকী শ্ৰমিক 36খনকৈ জেচিবি আৰু ট্ৰেক্টৰৰ সহায়ত চলোৱা হ'ল প্ৰথম দিনৰ উচ্ছেদ অভিযান ইয়াৰ বিপৰীতে বেদখলকাৰী পৰিয়ালকেইটাৰ পৰা উচ্ছেদ নচলোৱাৰ টোপ দি মাতব্বৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ বেদখলকাৰী যাৰ বাবে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতো দখল ত্যাগ কৰা নাছিল বেদখলকাৰী জাননী দিছিলে কিন্তু জাননী দিয়াৰ পিছতো তো টকা লৈ গৈছে কৈছে নাভাঙে বুলি কৈছে গেছো বোলে লৈ গৈছে মানুহ কৈছে নাজানো কি কৰে মাতবৰি কৰে অলপ আকৌ বহুৱাৰ পিছত উচ্ছেদৰ নোটিছ 2বাৰ 3বাৰকৈ উচ্ছেদৰ নোটিছ দিছে মানুহখিনিয়ে ঘৰ দৰ ভাঙি গুচি যাব কিন্তু সিহঁতে যাবলৈ হাক দিছে বোলে আপোনালোক যাব নালাগে আমি উচ্ছেদ বন্ধ কৰি দিম উচ্ছেদ বন্ধ কৰাৰ নামত সিহঁতে এখন ঘৰৰ পৰা 1 লাখ এই মাজতে এই ইয়াতে ওচৰত এখন ঘৰত মই আহি পেলাই ৰখিলোঁ দুটা মহৰ পোৱালি বেচিছে 1,70,000 টকা নে 75,000 টকা বেচিছে বেচি পেলাই সিহঁতক পইচা দিব লগা হৈছে জোৰ জুলুম প্ৰথম দিনটোত ঠেলামৰা আৰু তেজপুৰ ৰাজচক্ৰৰ জামুকতল আৰিমাৰী চিয়ালিচৰ বাঘেটাপু গলতিডুবি লাঠিমাৰীচৰ কুন্দুলিচৰ পূব ডুব্ৰামাৰা বাতলিচৰত চলিল উচ্ছেদ অভিযান উল্লেখ্য যে 2023 ফেব্ৰুৱাৰীতো বুঢ়াচাপৰিত চলাইছিল বৃহৎ উচ্ছেদ অভিযান নগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসনে মুক্ত কৰিছিল প্ৰায় 6,700 বিঘা ভূমি কিন্তু পুনৰ বনাঞ্চলখনত বসতি স্থাপন কৰি নিৰ্ভয় খেতি কৰি আহিছিল বেদখলকাৰীসকলে যাৰ বাবে প্ৰশ্ন উত্থাপন হৈছে স্থানীয় বন বিষয়াৰ বন কৰ্মীৰ হেমাহিৰ বাবে এইবাৰৰ উচ্ছেদ অভিযানৰ পাছত আকৌ বেদখলকাৰীৰ কবলত পৰিব নেকি বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য
ভিডিঅ' জাৰ্নেলিষ্ট তিলক শৰ্মাৰ সৈতে সংগীতা দেৱী আৰু ৰব্বুল হুছেইনৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।